সমাধি জন্মান্তৰ দেৱতাই ৰোধ কৰিব নোৱাৰে। এতিয়া দেৱতাসকলৰ তিনিটা স্তৰ আছে, দেৱতা, মহাদেৱতা, পৰম দেৱতা। দেৱতা নকওঁ যাৰ আকাৰ আছে, আকৃতি আছে, আবাহন আছে, প্ৰাণ প্ৰতিষ্ঠা আছে আৰু বিসৰ্জন আছে, ৰূপ আছে, মূৰ্তি আছে, এওঁলোকৰ দেৱতা। মই দেৱতাৰ বিশেষত্বৰ কথা কৈছোঁ। যাক আমি দেৱতা বুলি কওঁ, আকাৰ আছে, আকৃতি আছে, ৰূপ আছে, মূৰ্তি আছে, আবাহন আছে, প্ৰাণ প্ৰতিষ্ঠা আছে, বিসৰ্জন আছে। কি দিব নোৱাৰে? মুক্তি, মোক্ষ, সমাধি, তিনি তাপৰ পৰা উদ্ধাৰ আৰু তিনি প্ৰকাৰ সংস্কাৰৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে, বৈকুণ্ঠ প্ৰদান কৰিব নোৱাৰে। দ্বিতীয়তে আহিল এওঁলোক সংখ্যাত কিমান? যে আকাশ, পৃথিৱী, জল, অন্তৰিক্ষ আদি কৰি মূল দেৱতা আচলতে 33 জন। অষ্টবসু, একাদশ ৰুদ্ৰ, দ্বাদশ আদিত্যকে আদি কৰি আপোনালোকে গম পাব আচলতে 33 জনহে দেৱতা। এওঁলোকৰ ভাগ বহুত আছে, উপদেৱতা বহুত আছে। যেনে গণপৰ্বতত আকৌ গণদেৱতাসমূহ থাকে, উষিতা সকলো দেৱতা থাকে, বাস্তু দেৱতা আৰু এওঁলোকৰ উপদেৱতা বহুত কম, কিন্তু মূল দেৱতা আচলতে আপোনাক কিমান পাব? 33 জন। ইয়াৰ পাছত কি পাওঁ আমি? মহাদেৱতা। পালনৰ কাৰণে বিষ্ণু, সৃষ্টিৰ কাৰণে ব্ৰহ্মা, সংহাৰ কৰে শিৱ, এই তিনিজনক মহাদেৱতা বুলি কয়। এই তিনিজনৰ কি আছেগে? আবাহন আছে, বিসৰ্জন নাই, ৰূপ আছে, মূৰ্তি নাই। শিৱ, ব্ৰহ্মা, বিষ্ণু, ব্ৰহ্মা বিষ্ণু মহাদেৱ এই তিনিজনক আবাহন আছে। ৰাতিপুৱা ব্ৰাহ্মণে নিজে বিপ্ৰয় পুৰোহিতে ব্ৰহ্মক আবাহন কৰে, দুপৰীয়া বিষ্ণুক আবাহন কৰে, গধূলি শিৱক আবাহন কৰে, কিন্তু বিসৰ্জন নাই। ব্ৰহ্মাৰ মূৰ্তি নবনায়ো পেলাই নিদিয়ে, বিষ্ণুৰ মূৰ্তি নবনায়ো বিসৰ্জন নিদিয়ে, শিৱৰ মূৰ্তি নবনায়ো বিসৰ্জন নিদিয়ে। শিৱৰ মূৰ্তিত পূজা নহয়, শিৱৰ বিমূৰ্ত ৰূপত পূজা। আৰু এই তিনিগৰাকীৰ ৰূপ আছে, মূৰ্তি নাই, আবাহন আছে, বিসৰ্জন নাই, প্ৰাণ প্ৰতিষ্ঠা হৃদয় হ'ব পাৰে। আৰু সৰ্বশ্ৰেষ্ঠ হ'ল পৰম দেৱতা। আবাহন নাই, বিসৰ্জন নাই, ৰূপ নাই, মূৰ্তি নাই, স্মৰণ, মনন, হৰণ, জপন এইবিলাক আছে। গতিকে এয়া হ'ল দেৱতাৰ তিনিটা স্তৰ। ক্ষুদ্ৰ দেৱ দেৱীবিলাকে যেনেকৈ আমি পূজা কৰিব সেনেকৈ দিব, কিন্তু বহু বস্তু দিব নোৱাৰে। সমাধি দিব নোৱাৰে, তিনিটা প্ৰকাৰ পৰিত্ৰাণ দিব নোৱাৰে, জন্মান্তৰ পৰা পৰিত্ৰাণ দিব নোৱাৰে, আৰু তিনি প্ৰকাৰ সংস্কাৰ, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। ইংৰাজীত এটা বিশেষ শব্দত একেলগে হয়, কাৰ্মিক দেৱ বা কাৰ্মিক দেৱতাৰ পৰা তেওঁলোকে ঋতুহাৰি কৰিব নোৱাৰে। কিন্তু ভগৱন্তই সমস্তখিনি প্ৰভাৱ পৰিত্ৰাণ দিব পাৰে। তোমাৰ শব্দিকৰ প্ৰতি শ্ৰীকৃষ্ণ মন তাখণ্ডৰ হিমত হৈ আছে ন, পৰিলক্ষিতটো যদি লিখিব হয় তথাপিতো প্ৰচুৰ ভাগৱত হৈ আছে। সেই নামত আপুনি নিশ্চয় কৃষ্ণৰ সেৱা কৰিছে, গতিকে আপুনি আমাক পৰিত্ৰাণ দিব পাৰিব। পৰম শ্ৰদ্ধাই জগত খুলিলে মাত্ৰকে দুৰ্গুণ সংসাৰ দুখ তলফাললৈকে। সাধাৰণতে উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে খুব আজিকালি ক্ষণভংগুৰ হয় আৰু হতাশ হয়। কিয়ৰ কাৰণে? যিবিলাক পৰিয়ালত আধ্যাত্মিকৰ দ্বাৰা মানৰ প্ৰভাৱ নাই। এতিয়ালৈকে দিল্লী, মুম্বাই, কলিকতা, বিদেশত আমাৰ অসমৰ পৰা যোৱা বহুত ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাছি গৈছে। ইনকুৱাৰী হ'ল কিয় আত্মহত্যা কৰিছে, চেণ্ট্ৰেলে ইনকুৱাৰী কৰিলে। আৰু কেৱল মূৰ্খক মাত্ৰ সাধে সাধু জলে পূজাৰ অনুৰূপে খেদে বকাদে বিফল পৰন্ত করুণা মাত্র ভকত সকল তোমার হবি খোঁজার শ্রীকৃষ্ণ তাখণ্ডার হিমত করিলা কি পাঠ্য যদি লিখিব তথাপিতো পুজো
অপধর্ম পরমশ ভাই যাক রমাকে দুর্ঘুর সংসার পরে হরবলুকে বহুত ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাছি লৈছে। ইনকুৱাৰী হ'ল কিয় ইমান আত্মহত্যা কৰিছে, চেণ্ট্ৰেলে ইনকুৱাৰী কৰিলে আৰু 283জন এই যোৱা 10 বছৰত বাহিৰত আত্মহত্যা কৰা 283জন মেধাৱী ছাত্ৰ ছাত্ৰী গুৱাহাটীতে। আমি ঘৰে ঘৰে গৈ ইনকুৱাৰী কৰিলোঁ, কিন্তু দুখৰ বিষয় সেই মেধাৱী ছাত্ৰ ছাত্ৰীসকল যে বাহিৰত পঢ়িব গৈছিল বেছিভাগে আধ্যবন্ত অৰ্থাৎ কোটিপতি ঘৰৰ কথা দেই। কিন্তু তাতকৈ দুখৰ কথা এই যিকেইজন ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰে তেওঁলোকৰ ঘৰত গৈ পেলাই আমি উপাসনা থলী নকৰোঁ, কাৰো ঘৰত নামঘৰ স্থাপনা বুলি কোনো বস্তুৱেই নাই। ঘৰত কিন্তু আপোনাৰ ফ্ৰিজ এচিকে আদি কৰি আধুনিক বিলাসিতাৰ সকলো সঞ্জম আছে, মানে দৈনিক 52 ইঞ্চি টিভি, ফ্লেট টিভি, ৰুমে ৰুমে টিভি, এচি, এভৰিথিং। কিন্তু মোৰ দৰ ব্যৱস্থা নাই। ধৰি লওকচোন ইয়াত মই অনুষ্ঠানটো কৰিলোঁ, এইখন গুৱাহাটী, সেনেকুৱা ধনী মানুহৰ ঘৰত মোক ৰাতিটো থাকিব লগীয়া হয়। ৰাতিপুৱা গা ধুই উঠি মই যদি ডিঙিত গামোচা এখন লৈ পিনি চেলেং লৈ পেলাই যদি মই বিচাৰি ফুৰিবলগীয়া হয় বোলে গুণমন্ত ক'ত থাকি ধৰিছে, আপোনাৰ মোৰ মূৰটো ক'ত? যিটো ঘৰত মূৰটোৰ ব্যৱস্থা নাই সেই ঘৰৰ ল'ৰা ছোৱালী ভৱিষ্যতে কি কৰিব মই নাজানো। কিন্তু আপুনি দুলীয়াজানত যাক, ইয়াতে যাক, শিৱসাগৰত যাক, ইছলাম মানিখন থাকে, তেওঁলোকৰ ল'ৰা ছোৱালীক চাওকচোন, তেওঁলোকৰ ল'ৰা ছোৱালী কিন্তু ক'ব লগা নহয় গধূলি আহিছে নামাজ পঢ়িব, ফজৰ, জোহৰ, মাগৰিব, আসৰ বা 5 টকা নামাজ টাইমত মোৰ লাগে। কিন্তু আমাৰ মানুহ কৈও বলে নহয়, মাক বাপেকে য'ত সেৱা নকৰে ভাপনাত মন নোযোৱাই ল'ৰা ছোৱালী কেনেকৈ দিব পাৰে? ওপৰতকৈ আহি ভাৱ। সেইকাৰণে মই অনুৰোধ কৰিছোঁ ওপৰলৈ মূৰ কৰাৰ ব্যৱস্থা থাকিলে নহ'ব, তললৈ মূৰ কৰাৰ ব্যৱস্থা থাকিব লাগিব। মাক বাপেকে যদি মূৰ নকৰে, নম্ৰ নহয়, ভদ্ৰ নহ'ব পাৰিব। ডাঙৰ কথাটো হ'ল কওক, বাপজনা ধৰক ষ্টেজত আছে, সেইখন ষ্টেজ, মই দৰ্শক। ষ্টেজ আৰু দৰ্শকৰ মাজত গেপ এটা থাকে, নাথাকে জানো? বাপজনা মোৰ দেউতা, মই ল'ৰা, এটা গেপ আছে। বাপজনা মোৰ মা, মই ছোৱালী, এটা গেপ আছে। বাপজনা স্বামী, মই পত্নী, এটা গেপ আছে। বাপজনা ঈশ্বৰ থাপনা, মই দেউৰীজন, এটা গেপ আছে। সেই গেপটোৰ নামটো নাজানে। সেই গেপটোৱে কি জানেনে? সেইখন ষ্টেজ, ষ্টেজৰ লাষ্ট বৰ্ডাৰটো কি বুলি কয়? PODIUM, পডিয়াম। মঞ্চখনৰ শেষ নহয় জানো? ফ্ৰম পডিয়াম টু দ্য ফাৰ্ষ্ট বৰ্ডাৰ অফ দ্য অডিয়েঞ্চ, যে সেই মঞ্চৰ পৰা দৰ্শকৰ শাৰীৰ মাজৰ যিটো গেপ, সেই গেপটোৱে পিতৃ মাতৃৰ লগত সন্তানৰ গেপ, সেই গেপটোৱে শিক্ষকৰ লগত ছাত্ৰ ছাত্ৰীৰ গেপ। সেই গেপটোৰ নাম হ'ল এস্থেটিক ডিষ্টেঞ্চ, নান্দনিক দূৰত্ব। আৰু সেই নান্দনিক দূৰত্বটো থকাৰ কাৰণে নান্দনিক সৌন্দৰ্যৰ সৃষ্টি হয়। নান্দনিক সৌন্দৰ্য ক'ত সৃষ্টি আমাৰ ল'ৰা ছোৱালী বুজিয়ে নাপায়। এস্থেটিক ডিষ্টেঞ্চ বুলি ক'লে খাই নাখাব পিন্ধে বুলি ক'ব। সেই যিটো ডিষ্টেঞ্চ মেইনটেইন কৰোঁ ছাত্ৰ ছাত্ৰী শিক্ষকৰ লগত, মানে সন্তানে পিতৃ মাতৃৰ লগত, ভকতে ভগৱন্তৰ লগত যিটো গেপ মেইনটেইন কৰে, সেই গেপটোৰ পৰা কি হয়? ডেডিকেশ্যন, চেলভেশ্যন, এথিক্স, ডিচিপ্লিন, মডেষ্টি, পলাইটনেছ, চিনচিয়াৰিটি, নিয়মানুৱৰ্তিতা, সমানুৱৰ্তিতা, শৃংখলাবদ্ধতা, ভদ্ৰতা, নম্ৰতা, নীতিশীলতা, আদৰ্শ, আৰু কি ক'ব? গতিকে সেই গেপটো 0 হৈ যোৱাৰ পিছত এইখিনি থাকিব জানো? এট প্ৰেজেণ্ট ডেইজ, আজিৰ তাৰিখত সেই গেপটো 0 কৰি দিয়া হৈছে। 0 কৰি দিয়াৰ কাৰণে সেই গোটখিনি মাটিৰ তলত থাকিব। নহয় কিয়? সেই গেপটো নহয়। আগতেতো পঢ়ি সুৰক্ষা কৰিছিল শিক্ষকৰ অৱস্থা দেখিলে। যি দিনাখনে ছাত্ৰ ছাত্ৰীয়ে বদমাচি বা দুৰ্নীতি কৰিলে, শিক্ষকে শুধৰাবলৈকে যাওঁতে গাৰ্জেনে গৈ পেলাই থানাত আৰু কোৰ্টত কেছ দিয়া হ'ল, সেইদিনাখনে শিক্ষা ব্যৱস্থা বাতিল হ'ল। হয় নে নহয়? যেতিয়াই দেউতা মা ক'ব এনে পাপা বুলি কোৱা হ'ল,
এনেকৈ সেই গাখীৰ খোৱা কেঁচুৱাটো মাকে কয় পাপা পাপা পাপা, তেতিয়াহ'লে বাপেকেও শিকাই দিয়ে পাপি 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 পাপা গৈ বাপেকেও শিকালে মই যদি পাপা এইটো পাপি পাপাৰ ঘৈণীক পাপি, হয় নহয়? আকৌ কি বুলি কয় এইটো ডেডি 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 মানে কি ডেড ডেড মানে মৰা অভিধান চাওক। আকৌ মাকক কি মাতে মাম্মি, MUW মাম্মি ক'ত থাকে? মিছৰ পিৰামিডত থাকে। আমাৰ মৈদাম নাই জানো? আমাৰ মহান স্বৰ্গদেৱসকলৰ মৈদাম নাই জানো? মৈদামত কি আছে? আমাৰ চুকাফা, চুকানফা, চুহুমু, চুতিনখা, চোৰানখা, চুদানখা, আমাৰ এইসকলৰ আমাৰ মৈদাম নাই জানো? তেনেকৈ আমাৰ মিছৰ ৰজা মহাৰজাসকলৰ দেৱগতি নাই জানো? এই মিছৰৰ সেই দেৱগতিবিলাকৰ ভিতৰত থকা মনসাবিলাকক মামি বুলি নকয়, বাপেকো মৰা ডেডি আৰু মাকক কি বোলে মামি, মাকো মৰে সি কেনেকৈ চাই আছে? মৰমকে জন্ম দিছে, মা বুলি ক'লে কি হয়? হয় নাই? আমি ক'ত গৈছে চাওকচোন, এই গেপটো নোহোৱা হৈছে, নান্দনিক দূৰত্বটো নোহোৱা হৈছে। নান্দনিক দূৰত্বটো নোহোৱা হৈ গ'লে নান্দনিক সৌন্দৰ্যটো জিৰ' হৈ যায়। যাৰ কাৰণে আজি গোটেইখনত এখন অৰাজকতাৰ সৃষ্টি হৈছে, মান সন্মান নোহোৱা হৈছে, ককায়েকে ভনীয়েকক চিনি নাপায়, হয় নাই? গতিকে সেই ডিষ্টেঞ্চটো পত্নীয়ে স্বামীক যিমানে মৰম নকৰক, স্বামীৰ পত্নীক যিমানে মৰম নকৰক, সদায় এটা গেপ ৰাখি দিব লাগে, মৰ্যাদাৰ গেপ এটা ৰাখি দিব লাগে। আইগৰাকীকে যেতিয়া মৰ্যাদাৰ গেপ এটা ৰাখি দিব, স্বামীগৰাকীয়ে এটা সন্মানৰ গেপ ৰাখি দিবগে, হয় নাই? তেতিয়া তাত আনন্দই বেলেগ, আৰু সেই আনন্দটো যিয়ে বুজি পাইছে পাইছে, সেইটো কোনো ভাষাৰে বুজাব নোৱাৰে। কিন্তু যদি কোনোবাই কয় আমাৰ মাজত চুলিৰ মানে ফাক নাই, একদম গোটাত মিছাত দিয়ে, তাতে ইজনৰ প্ৰতি সিজনৰ সন্মানেই নাই। আৰু যদি যাৰ গেপ নাই বুলি কয়, তেওঁলোকে ইজনে সিজনক কামনাৰ পাত্ৰৰ বাবে বাকী একো নাই। যদি গেপ থাকে কি বুলি ভাবিব যে ৰন্ধন কালত পাকঘৰত থকা আমাক এমন মাতৃ, যেতিয়া স্কুললৈকে লৈ যাব এগৰাকী শিক্ষয়িত্ৰী কৰে, অফিচলৈকে লৈ যাব, বজাৰলৈকে যাব, নামঘৰলৈকে এমন ধনী, ভনীয়েকক যেনেকৈ গাত দি ককাইকে লৈ যায়, নামঘৰলৈকে লৈ যাওঁতে, বজাৰলৈকে লৈ যাওঁতে, ফুৰিবলৈকে লৈ যাওঁতে, তেওঁ বিবাহিত ভাৰ্যাখনক এই কুকুৰ মেকুৰী প্ৰেম নাই, তাত ভনীয়েকক যেনেকৈ ককাইকে গাত দি লৈ যায়, কোনো একো ক'ব নাই, কেনেকৈ গাত দি লৈ যাব। বন্ধৰ দিন সমানে সমানে বহিছে, ভাত পানী খাইতে সমানে সমানে বহি ঘৰৰ কথা, ল'ৰা ছোৱালীৰ কথা, পঢ়া শুনাৰ কথা, মাটি কমিটিৰ কথা, কেনেকৈ কি কৰিম, নামঘৰৰ কথা, আমাক কি কৰিম যায়, সমানে সমানে দুই ভাগিব। এই বন্ধু বান্ধৱী ল'ৰাটোৱে হয়তো গাইনকলজিকেল সকলো কথা নাজানিব পাৰে, সেই না ছোৱালী বা মাইকী মানুহ এনেকুৱা হয় নহয়, হয়তো মই ক'ত গম পাব, ঘৰৰ মই 1000 ল'ৰা আছিলে, এতিয়া কিবা যদি গাইনকলজিকেল প্ৰব্লেম পত্নীয়ে স্বামীক বুজাই দিয়ে, তেতিয়ালৈকে বায়েক ভায়েকৰ লিখীয়া হ'ব। ঘৈণীয়েকে যদি এনেকুৱা হয় নেকি, মতা মানুহটো ভেজাল আছে নেকি, আমাৰ দাদা দেখোন এনেকুৱা হৈছে, তুমি জানে মই পাবা এনেকুৱা ভেজাল হ'বা, তেতিয়া স্বামী গুৰু নিচিনা হ'ল, তেওঁ খ্ৰীষ্টৰ নিচিনা হ'ল। এতিয়া আইসকলৰ এটা লেখা আছে, কেনেকুৱা বোলে নতুন বোৱাৰী হ'লে গাঁৱৰ বোৱাৰীসকলে তেওঁক সংগী কৰি যায়, বিচাৰি গ'ল আইসকলে বোৱাৰী নাই মাকৰ ঘৰত গৈছে, বোলে এটা ফিজ দিব লাগিব, অহা মাহত আমি এনেকৈ লগ লাগিব, আমি এনেকুৱাকৈ এটা অনুষ্ঠান হ'ব। তেতিয়া স্বামী ক'ব ফিজটো মই দিছোঁ, আহি পেলাই জইন কৰিব। গতিকে ঘৈণীয়েকৰ হৈ গিৰিয়েকে দিলে নে নিদিয়ে, মানে পৰিপূৰক। এতিয়া বাপেৰকে নাই, স্বামী নাই, আৰ্মিত কাম কৰে, স্বামীৰ পাৰ্চেল এটা আহিছে, ডাকুৱালে সুধিব আপুনি কোন হয়, মই তেওঁৰ ধৰ্মপত্নী, মাৰক চাই দিব। স্বামীৰ হৈ পত্নীয়ে পাৰ্চেলটো ৰখাৰ নমিনী হয়, অধিকাৰ আছে, পৰিপূৰিকা। এদিন স্বামী বিদেশীৰ উগ্ৰপন্থীৰ গুলীত স্বামীৰ মৃত্যু হ'ল, আৰু সেই দুৰ্ভগীয়া বিধৱা পত্নীয়ে ল'ৰা ছোৱালীকেইটাক দেউকাৰ আঁৰত ৰাখি ডাঙৰ দীঘল কৰি, মানুহে কি ক'ব, ভাল দেই বোৱাৰীজনীয়ে গিৰিয়েকটো নোহোৱাকৈ এটা মতাৰ নিচিনাকৈ বাপেকৰ অভাৱ অভিযোগ অনুভৱ কৰিব নিদিয়ে ল'ৰা ছোৱালীকেইটা, তাই সম্পূৰ্ণিকা, বাপেকৰ অভাৱ অনুভৱে কৰিব নিদিয়ে ল'ৰা ছোৱালীকেইটা বিয়া দিয়ে, যে বাপেক যে নাই, তেতিয়া তাই নাম হ'ব সম্পূৰ্ণিকা। কিবা কাৰণত মাকজনী ঢুকাল, বাপেকে বিয়া নকৰিলে, আৰু ল'ৰা ছোৱালীকেইটা মুখ দেখিয়ে বোলে আকৌ যদি তিৰোতা যদি সিহঁতক অনাথ কৰে, সিহঁতক যদি অবিচাৰ কৰে, ল'ৰা ছোৱালীকেইটাৰ মৰমতে বাপেকে বিয়া নকৰে, আৰু বাপেকে যদি মাকৰ অভাৱ অনুভৱ কৰি নিবলৈ ল'ৰা ছোৱালীকেইটা, যে মাক যে নাই একদম অনুভৱ কৰিলে, তেওঁ মাকো তেওঁ বাপেকো চব তেওঁ জানে, যে তেওঁ 2খন নহয় 4খন হাতেৰে ল'ৰা ছোৱালীকেইটা ডাঙৰ দিব লাগে, তেনেকুৱা লাগিব সম্পূৰক, হয় নাই? এনেকুৱা 110টা সম্বন্ধ হ'ব পাৰে, কিন্তু আমাৰ মানুহে বিয়া বাৰু কৰাৰ পিছত বায়'লজিকেল নেক্সট কৰিবলৈ কাৰণে কামনাৰ পত্ৰ বোলে, কামনাৰ পত্ৰ বুলি যেতিয়া ইজনে সিজনে ভাবিব, সেইখন সংসাৰত ভাল সন্তান নাহে। তাকে ইয়াতে কৈছে যে আমি পূৰ্বতেই বহুতে কৈছে, পূৰ্বতেই ভগৱন্তে আমাক মুক্তি দিছিল,
যদি মুকুতি দেন তো মুকুন্দে সদায় আমি কিন্তু পুত্ৰ কামনা নকৰিলোঁ মুকুন্দ মানে মোৰ মানে উদ্ধাৰ কৰা কুণ্ড মানে মায়াৰ গাঁতৰ পৰা যিজনে উদ্ধাৰ কৰিলে সেইজনে হ'ল মুকুন্দ পাহাৰেদি গাড়ী গৈ আছে পৰি গ'ল গাঁতত পৰা পাহাৰৰ গাড়ীক যিজনে উঠাই দিয়ে ৰিকভাৰী ভেন বুলি নকয় লাইক টু বি ডেটছ যিজনে মায়াৰ গাঁতটোত পৰাৰ পৰা উদ্ধাৰ কৰি দিয়ে সেইজনে মুকুন্দ জয় বিজয়ে লক্ষীক অপমান কৰিলে চাৰিকীতক অপমান কৰিলে বৈকুণ্ঠৰ পৰা তেওঁলোকক নিৰ্বাসিত কৰা মৰ্ত্যলৈকে নাৰদে সুধিলে হে কৃষ্ণ হে বাসুদেৱ ঘটনাটো কেনেকুৱা হ'ল এই যে বৈকুণ্ঠৰ দৰে মৰ্ত্যত পৰিলে তেতিয়া কৃষ্ণই কৈছে এঘৰ মানুহৰ এটা পানী খোৱা কুঁৱা আছে পানী খোৱা কুঁৱাটোত কপি কলেৰে এটা ৰছী বান্ধি থোৱা আছে ৰছীডালত এটা খণ্ডঘাট আছে বাল্টিঙৰ অসমীয়া খণ্ডঘাট আৰু ৰছীডাল পুৰণা হোৱাৰ কাৰণে ৰছীডাল ছিঙি বাল্টিংটো কুঁৱাটোত পৰি গ'ল পানী তলত গৈ বাল্টিংটো বোকাত পৰি এটা নাৰদক কৃষ্ণ কৈছে এতিয়া ময়ে সেই কুঁৱাটোৰ মালিক কি কৰিম কোৱা বোলে আপুনি সেই ৰছীৰ এমূৰে এডাল লোহাৰ কটা বান্ধি দিব লাগিব লোহাৰ কটাডালে পানীৰ তললৈকে গৈ যদিও কটাডালৰ চকু কাণ নাই এই আন্দাজে মন্দাজে ছিঙি পৰা বাল্টিংটোৰ নাকে কাণে হাতে ভৰি ধৰি দাঙি দিব আৰু চাফ চিকুণ কৰি মালিকে সেই বাল্টিংটো ধুই আকৌ এটা ৰছীত বান্ধি দিব তেতিয়া মালিকে পৰিয়ালটোৰ গাও ধুব পাৰিব পানী খাব পাৰিব ঈশ্বৰে কৈছে মোৰ সেইটো পাই হ'ল পানী খোৱা বাল্টিংটো ছিঙি পেলাই পৃথিৱী নামৰ কথাত পৰি মই এতিয়া কি কৰিম বোলে আপুনি হাকুটা হৈ সিহঁতক কাণে নাকে ধৰি তুলিব লাগিব কৃষ্ণই হাতে নাকে ধৰি পেলাই এটা তুলি নানিলে যাম সেইকাৰণে কৃষ্ণ নাম মুকুন্দ মোৰ মানে উদ্ধাৰ কৰা কুণ্ড মানে গাত আপোনালোকে বুজি নাপাব বুলি মই সাধুটো শুনো ভালে বুজি এনেকে নহ'লে বেলেগে নাই বুজি বুজি সেইটোৱে কথা গতিকে এতিয়া মুকুন্দ বুজি পালে নহয় যেনিবা শব্দটোতে অৰ্থটো আছে হয় নাই বৰ লিখাটো গতিকে কিয় নকলে সত্য যুগত এহাল বুঢ়া বুঢ়ীয়ে তপস্যা হৈছে ঈশ্বৰ সন্তুষ্ট বোলে কি লাগে তোমালোকক কি আৰু লাগিব আপুনি কি দিব বিচাৰে বোলে মই তোমালোকৰ মুখ্য দিম মানে বৈকুণ্ঠলৈকে ডাইৰেক্ট ৱাইল্ড কাৰ্ড ডাইৰেক্ট এণ্ট্ৰি তেতিয়া কৈছে নালাগে কিয় নালাগে আমি কেইদিনমানহে তপস্যা কৰিছোঁ হাজাৰ হাজাৰ তপস্যা কৰি ঋষিমুনি আছে কিন্তু আমাক যদি দি দিয়ে তেওঁলোক বায়াস নহ'বনি হাজাৰ বছৰ তপস্যা কৰিছে একো পোৱা নাই আমাক দুদিনতে একদম ডাইৰেক্ট ৱাইল্ড কাৰ্ড দি দিলে ডাইৰেক্ট এণ্ট্ৰি দিব লাগে হয় নাই তেতিয়া তেওঁলোকে মানে উপেক্ষিত হ'ব বায়াস হৈ যাব তেতিয়াহ'লে কি লাগে আপোনাক আমাৰ দুয়োৰে মাজত তিনিবাৰ সন্তান হিচাপে তিনি জন্মত লাগে তেতিয়া কৈছে নহ'লে নহয়নে বোলে নহয় লাগিবই নাচুৰ বানা সৰু ল'ৰা ছোৱালীয়ে কি কৰে একদম মাকৰ একদম মেখেলাত ধৰি পেলাই একদম মানে কাপোৰ খুলি যাব একদম হাত মোৰ অকলে নালাগে লাগিবই 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 মানে নাপায় লাগে ভাত পানী নাখাওঁ হয় নাই সেনেকৈ তাৰমানে নাচুৰ বানা তেতিয়া ঈশ্বৰে কৈছে মোক যদি পুত্ৰ সন্তান হিচাপে পাব লাগে তাকো তিনি জন্মত জমৰ যাতনা খাব বোলে জমৰ যাতনা নাই আৰু কিবা যন্ত্ৰণা খেলা ভক্তি নাই আমাক লাগিবই 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 বাৰ বুলি কয় দেই সেইকাৰণে প্ৰথম জন্ম প্ৰিন্সিয়েল সতবা নাম হ'ল কৃষ্ণৰ প্ৰিন্সি খুট দ্বিতীয় জন্মত বামন আৰু অদিতিৰ সন্তান কি নাম হ'লগে কশ্যপ আৰু অদিতিৰ সন্তান বামন আৰু যেতিয়া বলিয়ে স্বৰ্গৰাজ্য দখল কৰিলে বলিয়ে স্বৰ্গৰাজ্য কিয় দখল কৰিব লাগে জানেনে দেৱতাবিলাক যেতিয়া এলেহুৱা হ'ল সুন্দৰী অপ্সৰাবিলাকে কমকৈ কাপোৰ পিন্ধি যেতিয়া নচা হ'ল সিফালে আকৌ সোমলতিৰ ৰক্তত চলিল ভাঙি ভুলম মদে মতাল ঘানে অধ্যয়জনম মতলি হৈ আছে ইফালে গায়ন বায়নৰ নৃত্য গন্ধৰ্ব বাদন স্বল্প বসনা অশ্বৰী নৃত্য ভুল গৈ আছে গতিকে তেওঁলোক দুৰ্বল হৈ থাকিল বলিৰ সহজ নহ'ল এতিয়া আজি আমাৰ বহুত মানুহ কিয় খ্ৰীষ্টান হৈছে গালি পাৰে ইংৰাজী পঢ়াই খ্ৰীষ্টান স্কুলত ৰাতিপুৱা ভকতে ধুতি পিন্ধি যাই পেলাই দৰা আৰু কইনাৰ ঘৰত নাম গায় যেতিয়া দৰাই গধূলি ওলাই যাবৰ সময় হয় মইতো নাযাওঁ তেতিয়া ইংৰাজৰ চাহ হৈ যায় গতিকে আমাৰ খ্ৰীষ্টান প্ৰচাৰবিলাকৰ সহজে হৈছে বুটলি থলেই হয় নহয় আধা দিনে হৈছোঁ দেখোন খ্ৰীষ্টান হয় নাই পঢ়াওঁতে পাব্লিক স্কুল মাক দেউতাকৰ বেমাৰ হ'লে প্ৰাইভেট নাৰ্ছিং হোম খালি বিয়াৰ সময়ত কইনাটো বিয়া দিব হ'ল চৰকাৰী চাকৰি কৰা যাব লাগে পাইছে নে বুজি আমাৰ সেনেকুৱা মনোভাৱবিলাক হয় নাই গতিকে তেতিয়া অদিতিয়ে কশ্যপক সুধিছে স্বৰ্গৰাজ্য বলিয়ে দখল কৰিলে এতিয়া মোক আৰু এটা সন্তান লাগে যে বলি পৰাস্ত কৰিব তেতিয়া
কৈশ্যপে কৈছে কেনেকুৱা সন্তান ল'বি অদিতিয়ে কৈছে যুদ্ধ নকৰাকে ৰক্তপাত নকৰাকে হিংসা নকৰাকে শান্তি সম্প্ৰীতি অহিংসাৰ মূল মন্ত্ৰৰে এনেকুৱা এটা মোক সন্তান লাগে যি বলি পৰাস্ত কৰি আকৌ ইন্দ্ৰৰাজ্য ঘূৰাই দিব। তেতিয়া কৈশ্যপে ক'লে তুমি বৰা দন্তৰ মাটি গাত ঘঁহি শুক্ল দ্বাদশীৰ পৰা তুমি তিথি আৰম্ভ কৰা আৰু অমাৱস্যাত তুমি আৰম্ভ কৰি শেষত পূৰ্ণিমাত সামৰণি পেলাবা আৰু এতিয়া তুমি দুগ্ধ মিশ্ৰিত খাদ্য খোৱা বিষ্ণুক যাপন কৰা আৰু ঈশ্বৰ তোমাৰ ঘৰত স্মৃতি হ'ব। সেই সন্তানে হ'ল বামন। বামনৰ নাম উৰুক্ৰম। উৰুক্ৰম মানে যাৰ আঁঠুটো কঁকালৰ পৰা উৰু নাই 5% নাই বামনৰ আঁঠুটো কঁকালৰ পৰা সেইকাৰণে বামনৰ নাম উৰুক্ৰম। মাধৱদেৱৰ নাম হয় উৰুক্ৰম পদ ৰেণু অতিক্ৰমী পাইছে নহয় নেই অৰ্থাৎ ইয়াৰ নিগমৰ অৰ্থ হ'ল যাৰ অহংকাৰ নাই। দুৰ্যোধনে ইয়াতে চকৰে পেলাই দ্ৰৌপদী কি কৈছিলে মোৰ অংক খাইনি হ'ব সেইকাৰণে ভীমে উৰু ভাঙিছে। বামনৰ অহংকাৰ নাই তাৰমানে আঁঠুটো কঁকালৰ জেগা উৰুৱে নাই অহংকাৰ ক'ত কৰি হয় নাই। গতিকে দ্বিতীয় জন্মত বামন হ'ল 3 ভোজত স্বৰ্গমিত্ৰতা দখল হ'ল আৰু তৃতীয় জন্মত বসুদেৱ দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তান। দৈৱকীৰ সন্তান কি কি কীৰ্তিমান কীৰ্তিমন্ত সুখেন ভদ্ৰসেন ভদ্ৰদাস ঋজুদাস 6 নম্বৰ গ'ল 7 নম্বৰটো হ'ল শংকৰখন। শংকৰখন মানে দৈৱকীৰ গৰ্ভ যুগ মায়াৰ লগত সহায়ত ৰোহিণীৰ গৰ্ভলৈকে ট্ৰেন্সফাৰ গৰ্ভ সলনি কৰাকে সংস্কৃতত শংকৰখন বুলি কয়। ইংৰাজীত আধুনিক ভাষাত এতিয়া চেৰগেচি বুলি কয়। ধৰক মোৰ ভনীজনীৰ গৰ্ভত সন্তান লোৱাৰ সামৰ্থ্য নাই তেতিয়া জোঁৱাইটোৱে বেলেগ নাৰী এগৰাকীৰ গৰ্ভটো ভাড়াত লয় পাইছে বুজি আৰু সেই নাৰীৰ গৰ্ভত স্থিতি হোৱা সন্তানটো আনি ডক্টৰে আমাৰ ভনীৰ গৰ্ভত স্থিতি কৰিব। সন্তানটো জন্ম কিন্তু ভনীয়ে দিব কিন্তু স্থিতি বেলেগ নাৰীৰ গৰ্ভত। সেই এগৰাকী নাৰীৰ গৰ্ভ আন এগৰাকী নাৰীৰ গৰ্ভত স্থিতি কৰাকে চেৰগেচি বুলি কয়। সেই বলৰাম শংকৰখন শংকৰখনৰ দ্বাৰা গৰ্ভ সলনিৰে জন্ম হয়নে। অষ্টম কৃষ্ণ আৰু এই 3 জন্মত কৃষ্ণ মানে থাকে। বসুদেৱে নাৰদৰ লগত স্বীকাৰ কৰিছে আমাক চান্স দিছিল কিন্তু আমি নল'লো আৰু সেই যে কৈছিল কৃষ্ণই যে তোমালোকে যমৰ যাতনা পাব লাগিব সেইকাৰণে বসুদেৱ দৈৱকীয়ে অদিতি কশ্যপে প্ৰিন্সি গোটবাই অলপ কষ্ট হ'বলগীয়া হ'ল। গতিকে ভাল সন্তান এটাক আনিব লাগিলে মাক দেউতাকে তপস্যা কৰিব লাগিব কষ্ট কৰিব লাগিব আৰু বহুতে আচলতে নাভাবেই সংসাৰখন কি বহুতে নাভাবে আচলতে ওপৰতে থাকে। মোৰ ভনী এজনী খুৰাৰ ছোৱালী দেখিবলৈকে ধুনীয়া বাৰু ডিগ্ৰীত এডমিশ্যন লৈছে ক্লাছ কৰিব নিদিয়ে ল'ৰাবিলাকে গুণ্ডাবিলাকে ৰাস্তাতে ৰখি দিয়ে আৰু এসপ্তাহমান ক্লাছ কৰিব পৰা নাই প্ৰথম এডমিশ্যন লৈ। তাৰপিছত মোক ক'লে দাদা মোক থ'ব যাব লাগিব বোলে কিয় কাৰণে মোক এনেকুৱা গুণ্ডা কেইটামানে কলেজ পঢ়াৰ আগতে আগচি ধৰি থাকে লাষ্টত মই তাৰ পৰা উভতি আহিব কাৰণে মই বোলে এইটো ভাইকৰ লগত পানী খোৱা কথা। মই ছোৱালীজনীক ক'লোঁ মাজুলীত এটা কাম কৰ দেই ল'ৰাটোক কবি বোলে দাদাই নহয় থ'ব আহোঁতে আপোনাক দেখা পাইছে আপোনাক বৰ পচন্দ কৰিছে আৰু মই পঢ়া শুনা কৰি বেয়া পাওঁ মই অলপ নপঢ়োঁ কালি আপুনি মা দেউতাক লৈ আমাৰ তালৈকে যাব বাহিৰত নাম্বাৰ ইমান হাউচ নাম্বাৰ ইমান দেউতা আৰ্মিত কাম কৰে ছুটী লৈ আহিব কালি ৰাতিপুৱাই আৰু আপুনি মোক আনো বুলি যাব। মই আৰু নপঢ়োঁ আপোনাৰ লগতে সংসাৰ কৰিম আপুনি কিন্তু খালি মা দেউতাক লৈ পেলাই যাব তামোল এখন খুৱাই মা দেউতাক বিদায় দিব আৰু কিন্তু মই যি আহিম আপোনাৰ ঘৰত মই কিন্তু মা দেউতাক ঘৰলৈকে নাযাওঁ। মই কিন্তু পঢ়ি বেয়া পাওঁ আৰু মই কিন্তু কাপোৰ ধুব নাজানো মই কিন্তু ভাত ৰান্ধিব নাজানো মই কিন্তু চাকৰি নাকৰি চব দিব লাগিব আৰু কিন্তু মই গাড়ী নোহোৱাকৈ মই বজাৰতো নাযাওঁ ক'তো নাযাওঁগৈ মোক কিন্তু মাটিত খোজ দিব নোৱাৰিব আৰু কৈছে মই কিন্তু 2টাতকৈ বেছি সন্তান জন্ম নিদিওঁ আৰু মই যি খাওঁ যি কৰোঁ মোক কিন্তু কোনো বাধা দিব নালাগিব গোটেইখিনি মই ছোৱালীজনীক শিকাই দিওঁ আৰু ল'ৰাটোক সেইদিনাখন কলেগৈ সৌভাগ্যবশতঃ সেইদিনাখনে 14 ফেব্ৰুৱাৰী হৈছে তাৰমানে ভেলেণ্টাইন ডে ছোৱালীজনীক মই 4টা গোলাপ ফুল দি পঠাইছোঁ তই কবি হেল্ল' মাই ডিয়াৰ সুইটহাৰ্ট আই ৱান্ট এগ্ৰি উইথ ইউ ইফ ইউ ডোন্ট ৱান্ট আই হেভ এ প্ৰপ'জেল টু ইউ হয়নে। মোৰ দাদাই আপোনাক দেখা পাইছে মা দেউতাই পচন্দ কৰিছেগৈ মই নপঢ়োঁ হয়নে কালি আপুনি মা দেউতাক মোক লগত লৈ যাব কিন্তু মই একেবাৰে কালি গুচি আহিম গোটেইখিনি হৈ গ'ল
ল'ৰাটোৱে গোটেইখিনি কোৱা হ'ল ল'ৰাটো থটমট খাইছে বাৰু চিন্তা কৰি চাওঁ মই ছোৱালীজনীক কৈছোঁ আৰু পিছদিনাখনতে যাওঁ এদিন দেৰিকৈ যাম তাৰপিছত আৰু ছোৱালীক আৰু 5 বছৰ পঢ়াই ধুনীয়াকৈ MA পাছ কৰাই দিয়ে দিলে জীৱনত ছোৱালীটোৱে ল'ৰাটোক দেখা নাপায় সেই গুণ্ডাটোৱে ঘৰত যাই চিন্তা কৰিলে তাই যদি নপঢ়ে তাই যদি মাটিত খোজ দি দিয়ে কাপোৰ নোধে ভাত নবনায় দুটাতকৈ বেছি সন্তান জন্ম নিদিয়ে যলৈকে যাওঁ গালি দিব লাগিব মইতো দেউতাৰহে খাই আছোঁ ছোৱালীজনী ৰাস্তাত গৈছে আপুনি কিন্তু মোৰ লগত বেলেগে ভাড়া ঘৰত থাকিব লাগিব আৰু আপুনি নিজৰ ইনকামৰে মোৰ লগা বস্তুখিনি দিব লাগিব তেতিয়াহে মোক এনে কৰিব গতিকে ল'ৰাৰ লগত থাকে অৰ্থাৎ প্ৰেমৰ জ্বালা বহুত কিবা কিবি কৰি দিয়ে কিন্তু যেতিয়া প্ৰেক্টিকেলি বিয়াখন আৰম্ভ হয় ঘৰ সংসাৰ আৰম্ভ হয় তেতিয়াহে গম পায় মাহৰ কেইদিন যায় ইমান সহজ নহয় সংসাৰ হয় নে নহয় গতিকে যেতিয়া প্ৰেক্টিকেলি বামনত আনিলে প্ৰেক্টিকেলি প্ৰিন্সিপত আনে প্ৰেক্টিকেলি যেতিয়া কৃষ্ণ গৰ্ভলৈকে আহে কিমান কষ্ট খালি প্ৰকৃতিত কৰিব হয় নাই সেইকাৰণে সন্তানক কি বুলি কয় ল'ৰা হ'লে পুত্ৰ ছোৱালী হ'লে কি বুলি কয় পুত্ৰী গতিকে তেতিয়াহে পুত্ৰ বা পুত্ৰী হ'ব যদি দুখত পৰা মাক দেউতাকক বজায় উদ্ধাৰ কৰে যদি উদ্ধাৰ নকৰে কি হ'ব কুলাংগাৰ কুল মানে বংশ এঙাৰ মানে চাই বংশৰ মুখত যে চাই খানিব আৰু যদি পুত্ৰ হয় তেতিয়াহ'লে কুলৰ ৰত্ন হ'ব যদি ভাল সন্তান হয় পুত্ৰ নামৰ অৰ্থকে পুং নামৰ নৰকৰ পৰা যি সন্তানে পিতৃ মাতৃক উদ্ধাৰ কৰিব পাৰে তাৰ নাম পুত্ৰ স্ত্ৰী পদ্ধতি দিলে পুত্ৰী ল'ৰা ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাই ল'ৰা ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাথাকে গতিকে পাৰ্থক্য ৰাখিব নালাগে কিন্তু তাকে নকৰি কি কৰে আনিলে 3 টুকুৰা মাছ আছিল বৃহস্পতিবাৰ বাপেকো নাখায় মাকে নাখায় মাকে বাপেকক বোলে আনিলে কেৱল ধৰ্ম পালে মই আনোৱে এতিয়াতো ময়ো নাখাওঁ বোলে বাপেকে কৈছে ময়ো নাখাওঁ বোলে ল'ৰা ছোৱালী খাওঁ ল'ৰাটোক 2 টুকুৰ আৰু ছোৱালীটোক 1 টুকুৰ দিলে তেতিয়া ছোৱালীটোৱে মাকক সুধিলে মা মোক যে 1 টুকুৰ দিলা দাদাক যে 2 টুকুৰ দিলা বোলে ককাইলে যে বংশটো আহিব তই যে পৰৰ হবি তেতিয়া ছোৱালীজনীয়ে কৈছে এয়ানো কি গেৰাণ্টি আছে যদি দাদা বিদেশলৈকে গুচি যায় তোমালোকৰ যদি অসুখ বিসুখ হয় মোক যদি ওচৰতে বিয়া দিয়া শেষত যদি মইহে চাব লগা হয় এনেকুৱা কি গেৰাণ্টি আছে দাদাৰ যদি বংশটোৰ আগ নাবাঢ়ে হয় নাই মা এটা কাম কৰা আমাৰ টমি নামৰ কুকুৰ এটা আছে নহয় এই টুকুৰটো তাকে দিব আজিৰ পৰা মাছ মাংস নাখাওঁ আৰু ছোৱালীয়ে মাছ মাংস নাখাওঁ বুলি কেনেধৰণে প্ৰতিজ্ঞা কৰিলেগৈ ল'ৰাটোক 2 টুকুৰ দিয়া হ'ল আৰু ল'ৰাটোক বাপেকে এখন এনফিল্ড কিনি দিছে হায়াৰ ছেকেণ্ডেৰী আৰু ছোৱালীজনীক স্কুল কলেজলৈকে যাব লাগে 20 টকা দিয়ে 10 টকা যাওঁতে 10 টকা হতে যদি বেছিকৈ দিলে ক'ৰবাত খৰচ কৰে ল'ৰাটোক কিন্তু 500 টকা দি পেলাই বাপেকে পিছদিনাখন সুধি নাযায় কালি ক'ত খৰচ কৰি ছোৱালীটোক বুলি ক'লে কালি দিছিলোঁ নহয় গোটেইখিনি খৰচ কৰি কিমান পাৰিলে তেনে খোজকাঢ়ি আহ কিন্তু সেইজনী ছোৱালীৰ ওচৰতে বিয়া হ'ল আজি বাপেক মায়ে 2টা পেৰালাইচিছ 4 আছে ছোৱালীজনী বিয়া দিয়া হ'ল 1 মাহ পিছত ছোৱালীৰ মাকে ছোৱালীক ফোন কৰিছে ডাঙৰ এবাৰ আহি যাওঁ নেকি সৰু মাজেৰে একো কম কিয় নাই দেউতাক গাটো খুব বেয়া হ'ব মাক গৈ আছোঁ গিৰিয়েক অফিচত যোৱাৰ পিছত ছোৱালী আহিল আহি বাপেকক লৈ পেলাই হস্পিটেলত দেখালে প্ৰেছাৰটো বাঢ়িছে অলপ গেষ্ট্ৰিকটো আছে ডক্টৰে ক'লে এইকেইটা খালে অলপ সাৱধানতা হ'লে হ'ল টেনশ্যন অলপ কমালে চব ঠিক থাকে দুপৰীয়া ভাত কিনি নাকে কাণে খাই মাকক কৈছে মা মই ঘৰত যাওঁ বোলে ঘৰ মানে বোলে মোক য'ত দিয়ে দিছে সেইখনহে ঘৰ হয় নাই তাৰ ছোৱালীবোৰ তাৰমানে ইমান ঘৰ আছে কিন্তু বিয়া কৰাৰ 12 বছৰ পিছতো কিন্তু যোৱাই নকয় ঘৰত যাওঁ বুলি কয় বিহু এবাৰ মা দেউতাক দেখা দিয়া হয় কয় নেকি পঢ়াই শুনাই লক্ষ টকা খৰচ কৰি এজনী মানে ছোৱালীক বিয়া দিয়াটো ইমান সহজ এজনী ছোৱালীক কিমান ত্যাগ কৰি আছে নিজৰ পুৰণা কাপোৰ কানি বাদেই দিয়ক মৰমৰ ভনীক মৰমৰ মাকক মৰমৰ ভাইকক মৰমৰ ককাকক মৰমৰ ঘৰখনক চব ত্যাগ কৰি নাহে জানো লক্ষ টকা খৰচ কৰি বিয়াখন পাতে একদম আই লক্ষ্মী আহিছে বোলে শাহুৱেকৰ আগতে তাৰপিছত কিন্তু পেট্ৰল ঢালি জ্বলাই দিব পাৰে কিমান মূৰত গোবৰ থাকিলে জ্বলাই দিব পাৰিব পাইছেনে বুজি মোৰ কাষত বিভৎস ঘটনা হৈছে মানে চুবুৰীত নাক কাণ কাটি যোৱা হৈছে আৰ্মিত ল'ৰাটো কাম কৰি আছে ছোৱালীজনী বিয়া দি ডিভৰ্চ হৈ আহিছে আৰু বোৱাৰীজনীৰ গাত লেঠা বিয়া হোৱা এবছৰ বোৱাৰীকৰ গাত 6 মাহ লেঠা উগ্ৰপন্থীৰ গুলীত মৃত্যু ডেডবডি বিচাৰি পোৱা নাই হয়নে আৰু ইফালে শাহুৱেক আৰু ননদে কৈছেগে এইজনীৰ কাৰণে বোলে ল'ৰাটো মৰি এই বোলে অমংগলীয়া আৰু ল'ৰা ছোৱালীজনীক পেট্ৰল ঢালি জ্বলাই দিয়া হ'ল ছোৱালীজনী বোৱাৰীজনীৰ লগতে গৰ্ভত থকা সন্তানটো মৰি হাঁহ চোৰৰ পাখি আছিল কঁঠাল চোৰৰ আঠাই আছিল বোৱাৰীজনী জ্বলাই সিহঁতে ডেডলি মাৰি চিৰিয়াল আছিল ইনকুৱাৰীত খবৰ ওলাল গণ্ডগোল গোটেই
ঠাণ্ডা দিন পিঠিত ঢোকৰা বান্ধি নতুন মাইকী বুলিছে কি ধুনীয়াকৈ পিটি আছে চালি ভাল এতিয়া এতিয়া পৰিণাম এইটো চিন্তা নকৰিলে শাহুৱেকে কি কৈছে খাবে না তাই গৰ্ভৱতী